हेलो फ्रेंड्स वेलकम टू स्प्लेंडेड एडु आज आमी क्लास 8 और मैथमेटिक्सर एक्सरसाइज 4.2 क्वेश्चन समाधान करिम सोआ क्वेश्चन नम्बर 7 पी किউ आर एस चतुर्भुज अंकन करिब लागे जत पी किউ इक्वल टू 6 सेंटीमीटर किউ आर इक्वल टू 7 सेंटीमीटर आर एस इक्वल टू 7.5 सेंटीमीटर किউ एंगल किউ इक्वल टू 105 डिग्री और एंगल आर इक्वल टू 80 ডিগ্ৰী এইকেইটা বাহু আৰু কোণ আমি ইয়াতে লিখি ৰাখিছো সো এতিয়া আমাৰ প্ৰথমে আমি কোণটো বাহু লম সো এইটোত আছে আমাৰ কিউ এংগেল আছে আৰু আৰ এংগেল আছে তেন্তে আমি এই এংগেল থকা বাহুটো আমি ভূমি হিচাপে আমি তলত লম তেন্তে আমাৰ সুবিধা হ'ব চিত্ৰটো আখতে সো আমি কিউ আৰ इक्वल टू 7 सेंटीमीटर आमी लैसु किউ आर इक्वल टू 7 सेंटीमीटर दिया आछे किউ आर इक्वल टू 7 सेंटीमीटर बाहुटो दिया आछे आमी एटो यात लिखि राखिसु स्केलेरे मापी लिखि राखिसु सो एते आमी मोटामुटी आमी चित्रটো आमी আগত আঁকি লও सो एटो किউ आर पी किউ आर एस तेंते आमार पी किউ आर एस এই চিত্রটো হল তেন্তে আমার এঙ্গেল কিউ কিমান দিয়া আছে কোণটো দিয়া আছে 105 ডিগ্রি আর আর কোণটো দিয়া আছে 80 ডিগ্রি আর এই বাহুটো দিয়া আছে 7 সেন্টিমিটার কিউ আর আর পি কিউ দিয়া আছে 6 সেন্টিমিটার আর আর এস দিয়া আছে 7.5 সেন্টিমিটার সো তেন্তে আমার কিউ বিন্দুটোত আমার লাগে 105 ডিগ্রি তেন্তে আমি ইয়াত কিউ বিন্দুত আমি 105 ডিগ্রি অঙ্কন করিম সো 105 ডিগ্রি থাকে 90 ডিগ্রি আর 120 ডিগ্রির মাজত তেন্তে আমার ইয়াত 90 ডিগ্রি আর 120 ডিগ্রি আঁকিব লাগিব সো ইয়াত আমি এটা অর্ধবৃত্তচাপ ললো এতিয়া আমি এই কটাকটি করা স্থানটোৰ পৰা আমি ইয়াত এটা বৃত্তচাপ লম আৰু ইয়াৰ পৰা আন এটা ইয়াত বৃত্তচাপ লম সো এটা হল 120 ডিগ্রি তেন্তে আমাৰ 105 ডিগ্রি থাকে 90 ডিগ্রি আৰু 120 ডিগ্রিৰ মাজত তেন্তে ইয়াত আমি 90 ডিগ্রি অঙ্কন কৰিম ইয়াত 90 ডিগ্রি সো এটো 90 ডিগ্রি হৈছে কটাকটি কৰা স্থানটো এটো হৈছে 90 ডিগ্রি চিহ্ন গতিকে আমি ইয়াৰ পৰা আমি 90 ডিগ্রিটো আমি মিলাই দিম সো এতিয়া 90 ডিগ্রি এইটোৰ পৰা আমি ইয়াত 90 ডিগ্রিৰ পৰা আধা লম 90 ডিগ্রিৰ পৰা আধা লম আৰু 120 ডিগ্রিৰ পৰা আমি আধা লম সো এই কটাকটি কৰা স্থানটো এইটো হৈছে আমাৰ 105 ডিগ্রি গতিকে এইটো আমি স্কেলেৰে আমি মিলাই দিম এইটো আমাৰ আঁকিব লাগে এই কোণটো মিলাই দিয়া হল গতিকে মিলাই দিয়াত এইটো হৈছে আমাৰ 105 ডিগ্রি কোণৰ প্ৰতীক এই লাইনটো হৈছে আমাৰ 105 ডিগ্রি কোণৰ প্ৰতীক গতিকে এইটো আমাৰ 105 ডিগ্রি কোণৰ সৃষ্টি হৈছে এতিয়া আমাৰ আৰ বিন্দুত লাগে 80 ডিগ্রি ইয়াতে কৈ দিছে প্ৰয়োজন সাপেক্ষে কোণমান যন্ত্ৰ ব্যৱহাৰ কৰিব পাৰিবে গতিকে এইটো আমি বেছি কষ্ট নকৰো গতিকে আমি কম্পাসেৰে না অঙ্কন নকৰো এইটো আমি কোণমান যন্ত্র হয় আমি অঙ্কন কৰিম সো এইটো আমি ইয়াতে মিলাই লম এইটো আমি মিলাই লৈ 80 ডিগ্রি আমি ইয়াত চিহ্ন দিম সো 80 ডিগ্রি ইয়াত আমাৰ মার্কিং করা হৈছে এতিয়া আমি স্কেলেৰে আমি এইটো মিলাই দিম আমাৰ 80 ডিগ্রি কোণটো আঁকা হল গতিকে আমাৰ 105 ডিগ্রি আৰু 80 ডিগ্রি কোণ দুটা আমাৰ অঙ্কন করা হল কিউ আৰু আৰ কোণ দুটা অঙ্কন করা হল এতিয়া আমাৰ লাগে আৰ এস বাহু পি কিউ বাহু আৰু পি এস বাহু গতিকে কিউ আৰ বাহু আমি আগতে পাইছো এতিয়া আমাৰ आर एस बाहु लगे सो आर एस बाहु और पी किউ बाहु लगे तेंते आमी प्रथमे पी किউ बाहुটো लम पी किউ बाहु किमान আছে 6 सेंटीमीटर गतिके आमी एটো आमी एडजस्ट কৰি লম কম্পাসৰ হয় সো এডজাস্ট আমি কৰিছো পি কিউ বাহু 6 सेंटीमीटर গতিকে এই 6 सेंटीमीटर গতিকে পিৰ পৰা কেন্দ্ৰ কৰি আমি এটা বৃত্তচাপ লম 6 सेंटीमीटर সো তেন্তে এটো আমাৰ হৈছে পি বিন্দু আমি পি বিন্দু পালো এটো এতিয়া আমাৰ লাগে
আৰ এছ কিমান আছে আৰ এছ আছে 7.5 সেন্টিমিটাৰ গতিকে এইটো আমি মিলাই ল'ম কম্পাসেৰে আমি এডজাস্ট কৰি ল'ম সো কম্পাসেৰে আমাৰ এডজাস্ট কৰা হৈছে গতিকে এইটো আৰ বিন্দুৰ পৰা কেন্দ্ৰ কৰি 7.5 সেন্টিমিটাৰ এটা আমি বৃত্তচাপ ইয়াত ললো সো এই কটাকটি কৰা স্থান দুটা আমি এতিয়া মিলাই দিম এইটো হল এস বিন্দু মিলাই দিয়া হল গতিকে পি কিউ আর এস আমাৰ এইটো হল আঁকিবলগীয়া আমাৰ নিৰ্দিষ্ট চতুৰ্ভুজ এতিয়া চোৱা অঙ্কন প্ৰণালী নাম্বাৰ 1 কিউ আৰ ইকুয়াল টু 6 সেন্টিমিটাৰ ৰেখাখণ্ড অঁকা হল তেন্তে প্ৰথমে কিউ আৰ ইকুয়াল টু 6 সেন্টিমিটাৰ ৰেখাখণ্ড অঁকা হৈছিল 2 নম্বৰত আছে কিউ বিন্দুত কম্পাসৰ সহায়ত 105 ডিগ্ৰী কোণ অঁকা হল আৰু আৰ বিন্দুত কোণমান যন্ত্ৰৰ সহায়ত 80 ডিগ্ৰী কোণ অঙ্কন কৰা হল চোৱা কিউ বিন্দুত 105 ডিগ্ৰী এটো কি কম্পাসৰ সহায়ত অঙ্কন কৰা হৈছে আৰু এটো কি কোণমান যন্ত্ৰৰ সহায়ত অঙ্কন কৰা হৈছে হেটো লিখা হৈছে ইয়াত এতিয়া 3 নম্বৰত কিউ বিন্দুৰ পৰা 6 সেন্টিমিটাৰ আৰু আৰ বিন্দুৰ পৰা 7.5 সেন্টিমিটাৰ দূৰত্বত দুটা বিন্দু ক্ৰমে পি আৰু এস লোৱা হল সো এই কিউ বিন্দুৰ পৰা 6 সেন্টিমিটাৰ দূৰত্বত পি বিন্দু লোৱা হৈছে কম্পাসৰ সহায়ত আৰু আৰ বিন্দু এইটোৰ পৰা 7.5 সেন্টিমিটাৰ দূৰত্বত এস বিন্দু কম্পাসৰ সহায়ত লোৱা হৈছে এটো ইয়াত লিখা হৈছে এটো বেলেগ ধৰণৰ ক'ব পাৰা যে কম্পাসৰ সহায়ত বৃত্তচাপ লোৱা হৈছে এনেকৈ লিখিব পৰা যায় আৰু 4 নম্বৰত আছে পি আৰু এস সংযোগ কৰাত চতুৰ্ভুজ পি কিউ আৰ এস পোৱা গ'ল আৰু পি এস সংযোগ কৰাত কি আমি চতুৰ্ভুজ পি কিউ আৰ এস আমি পাইছো ইয়া আঁকিবলগীয়া নিৰ্দিষ্ট চতুৰ্ভুজ অতএব পি কিউ আৰ এস চতুৰ্ভুজ পোৱা গ'ল এইটো লিখিব পাৰা এতিয়া চোৱা কোৱেশ্চন নম্বৰ 8 এ বি সি ডি চতুৰ্ভুজ অঙ্কন কৰিব লাগে যত এ বি ইকুয়াল টু 4.5 সেন্টিমিটাৰ বি সি ইকুয়াল টু 5.5 সেন্টিমিটাৰ সি ডি ইকুয়াল টু 5 সেন্টিমিটাৰ এঙ্গেল বি ইকুয়াল টু 68 ডিগ্ৰী আৰু এঙ্গেল সি ইকুয়াল টু 90 ডিগ্ৰী চোৱা এতিয়া আমি এইটো আমি স্কেলেৰে ইয়াত আমি বাহুকেইটা মাপি লৈছো আৰু এঙ্গেল কেইটা আমি লিখি ৰাখিছো এতিয়া আমাৰ কোনটো বাহু আমি আগত লম এ বি বাহু আমি আগত লম নে বি সি বাহু আমি আগত লম যিকোনো এটা ললে হল কিন্তু যদি আমি কোন থকা বাহুটো আমি আগত লও তেন্তে এটা আমাৰ বেছি সুবিধা হ'ব অঙ্কন কৰোতে সো তেন্তে আমাৰ এঙ্গেল বি আৰু এঙ্গেল সি আছে তেন্তে এঙ্গেল বি আৰু সি বিন্দু থকা বাহুটাল আমি লম সো বি সি বাহু আমি লম সো বি সি বাহু আমি লৈছো ইয়াত 5.5 সেন্টিমিটাৰ তেন্তে আমাৰ বি বিন্দুত আমাৰ কোণ অঙ্কন কৰিব লাগে 68 ডিগ্ৰী আৰু সি বিন্দুত অঙ্কন কৰিব লাগে 90 ডিগ্ৰী সো এতিয়া সো আমি মোটামুটি আমি চিত্ৰটো আগত আঁকি লও বি সি এইটো এ বি সি এইটো হল ডি তেন্তে আমাৰ ইয়াত বি বিন্দুত আঁকিব লাগে আমাৰ 68 ডিগ্ৰী আৰু ইয়াত আঁকিব লাগে 90 ডিগ্ৰী বি সি দিয়া আছে 5.5 সেন্টিমিটাৰ আৰু সি ডি দিয়া আছে 5 সেন্টিমিটাৰ আৰু এ বি দিয়া আছে 4.5 সেন্টিমিটাৰ এতিয়া বি বিন্দুত আমি কম্পাসৰ সহায়ত আমি অঙ্কন নকৰো কোনটো এটা আমি কোণমান যন্ত্ৰৰ সহায়ত কৰিম কাৰণ 68 আমাৰ প্ৰপাৰ আমি আঁকিব নোৱাৰো গতিকে আমি ইয়াত আমি কোণমান যন্ত্ৰৰ সহায়তে আমি অঙ্কন তেন্তে চোৱা আমি এডজাস্ট কৰিছো কোণমান যন্ত্ৰৰ সহায়ত তেন্তে আমি ইয়াত 68 আমি এইটো মাৰ্কিং কৰিম চোৱা এইটো 68 চিহ্নটো আমি দিলো এতিয়া আমি এইটো আমি স্কেলেৰ সহায়ত আমি মিলাই দিম মিলাই দিয়াত 68 ডিগ্ৰী কোণৰ সৃষ্টি হ'ল এতিয়া আমাৰ সি বিন্দুত 90 ডিগ্ৰী কোণ অঙ্কন কৰিব লাগে সো আমি সি বিন্দুত 90 ডিগ্ৰী কোণ
অঙ্কন কৰিম তেন্তে ইয়াৰ পৰা আমি এটা বৃত্তচাপ ল'ম আৰু ইয়াৰ পৰা আমি এটা বৃত্তচাপ ল'ম আকৌ ইয়াৰ পৰা এটা বৃত্তচাপ ল'ম আৰু ইয়াৰ পৰা এটা বৃত্তচাপ ল'ম সো এইটো আমাৰ 90 ডিগ্ৰী কোণ হৈছে গতিকে আমি এইটো আমি স্কেলেৰে আমি মিলাই দিম মিলাই দিয়াত এইটো কি হৈছে 90 ডিগ্ৰী কোণৰ সৃষ্টি হৈছে এতিয়া আমাৰ বিসি সিডি বাহু লাগে সিডি বাহু কিমান আছে সিডি বাহু আছে 5 সেন্টিমিটার সিডি বাহু আছে আমাৰ 5 সেন্টিমিটার তেন্তে আমি কম্পাসৰ সহায়ত আমি এডজাস্ট কৰি লম সিডি সো কম্পাসৰ সহায়ত আমি এডজাস্ট কৰিছো গতিকে আমি সি বিন্দুৰ পৰা কেন্দ্ৰ কৰি আমি ইয়াত 5 সেন্টিমিটার ইয়াত বৃত্তচাপ আমি লম তেন্তে এইটো বৃত্তচাপ লোৱাত এই বিন্দুটো আমি ডি বিন্দু হিচাপে আমি নামকৰণ কৰিম আৰু এটা লাগে কি আমাৰ এ বি লাগে তেন্তে আমাৰ এ বি বাহুটো দিয়া আছে 5.5 সেন্টিমিটার নহয় এ বি বাহুটো দিয়া আছে 4.5 সেন্টিমিটার তেন্তে এইটো আমি কম্পাসৰ সহায়ত আমি এডজাস্ট কৰি লম সো কম্পাসৰ সহায়ত আমি এডজাস্ট কৰি লৈছো গতিকে ইয়াত আমি বি বিন্দুৰ পৰা ইয়াত কেন্দ্ৰ কৰি এটা বৃত্তচাপ লম সো এতিয়া আমি এই কটাকটি কৰা বিন্দুটো আমি এ বিন্দু হিচাপে নামকৰণ কৰিম এতিয়া আমি এ ডি মিলাই দিম এ ডি মিলাই দিয়াত আমি এ বি সি ডি চতুৰ্ভুজটো আমি পালো এতিয়া চোৱা অঙ্কন প্ৰণালী অঙ্কন নাম্বার 1 BC equal to 5.5 সেন্টিমিটার রেখাখণ্ড অঙ্কন করা হল সো BC equal to 5.5 সেন্টিমিটার রেখাখণ্ড অঙ্কন করা হয়েছে 2 নম্বৰত বি বিন্দুত কোণ মান যন্ত্ৰৰ সহায়ত 68 ডিগ্ৰী কোণ অঙ্কন কৰা হৈছে আৰু সি বিন্দুত কম্পাসৰ সহায়ত 90 ডিগ্ৰী কোণ অঙ্কন কৰা হল সো তেন্তে এইটোক আমি বি বিন্দুত আমি কোণ মান যন্ত্ৰৰ সহায়তে আমি কোণটো অঙ্কন কৰিছো আৰু সি বিন্দুত কম্পাসৰ সহায়ত কোণটো অঙ্কন কৰিছো তে 3 নম্বৰ বিৰ পৰা 4.5 সেন্টিমিটার আৰু সিৰ পৰা 5 সেন্টিমিটার দূৰত্বত দুটা বৃত্তচাপ লোৱাত এ আৰু ডি বিন্দু পোৱা গল সো তেন্তে এইটো আমাৰ বিৰ পৰা 4.5 সেন্টিমিটার দূৰত্ব বৃত্তচাপ লোৱাত এ বিন্দু পোৱা গৈছে আৰু সিৰ পৰা 5.5 সেন্টিমিটার দূৰত্বত এটা বৃত্তচাপ লৈ ডি বিন্দু পোৱা গৈছে 4 নম্বৰ এ আৰু ডি বিন্দু সংযোগ কৰাত এ বি সি ডি চতুৰ্ভুজ পোৱা গল অতএব এ বি সি ডি এয়া আঁকিবলগীয়া নিৰ্দিষ্ট চতুৰ্ভুজ এতিয়া চোৱা কোৱেশ্চন নম্বৰ 9 এটা আয়ত অঙ্কন কৰা যাৰ সন্নিহিত বাহুৰ দিক 5 সেন্টিমিটার আৰু 7 সেন্টিমিটার তেন্তে আয়তটো আমি অঙ্কন কৰাৰ আগতে সন্নিহিত বাহুটো আমাৰ কি জানিব লাগিব সন্নিহিত বাহু হল এটা বাহু শেষ হোৱাৰ লগে লগে আন এটা বাহু আৰম্ভ হয় সো সাপোজ এইটো বাহু আৰম্ভ হৈ শেষ হৈছে তেন্তে আন এটা বাহু ইয়াৰ পৰা আৰম্ভ হৈছে গতিকে এ বি বাহুটো শেষ হৈছে আৰু বি সি বাহুটো আৰম্ভ হৈছে এইটো আৰু এই বাহু দুটাক কয় সন্নিহিত বাহু তেন্তে আমি ভূমি হিচাপে তেন্তে 5 সেন্টিমিটার এইটো আমি ভূমি ধৰিব পাৰো এ বি ধৰিব পাৰো নাইবা 7 সেন্টিমিটার এইটো আমি এ বি ধৰিব পাৰো তেন্তে আমি ইয়াত ধৰিছো এ বি ইকুয়াল টু আমি ধৰিছো 7 সেন্টিমিটার এইটো আমি ধৰিছো 7 সেন্টিমিটার এইটো চতুৰ্ভুজটো আমি আঁকি লওঁ মোটামুটি হিচাপে তেন্তে BC equal to 5 সেন্টিমিটার আমি ধৰিছো BC equal to তেন্তে আমি ইয়াত AB equal to 7 সেন্টিমিটার ইয়াত আমি আঁকিছো ইয়াত স্কেলেৰ সহায়ত সো তেন্তে আমি জানো আয়তৰ ধৰ্মমতে বিপৰীত বাহু কি হয় সমান আৰু সমান্তৰাল আৰু প্ৰতিটো কোণ কি হয় 90 ডিগ্ৰী তেন্তে আমাৰ এ কোণ কি হ'ব এইটো 90 ডিগ্ৰী হ'ব গতিকে আমি কম্পাসৰ সৈতে ইয়াত আমি 90 ডিগ্ৰী অঙ্কন কৰিম তেন্তে এই বিন্দুত আমি 90 ডিগ্ৰী কোণ অঙ্কন কৰিম চোৱা তেন্তে
ইয়াত আমি এই বিন্দুত 90 ডিগ্ৰী কোণ অংকন কৰিম। এইটো মিলাই দিলে এইটো কি হ'ব 90 ডিগ্ৰী কোণ হ'ব। তো ইয়াতো আমি 90 ডিগ্ৰীটো আমি অংকন কৰি লওঁ বৃত্তচাপ লৈ। তো ইয়াৰ পৰা এটা বৃত্তচাপ ল'ম আৰু ইয়াৰ পৰা এটা বৃত্তচাপ ল'ম। তাৰপিছত ইয়াৰ পৰা এটা বৃত্তচাপ ল'ম আৰু ইয়াৰ পৰা এইটো সৰু হৈছে এটা বৃত্তচাপ ল'ম। চোৱা এতিয়া আমি এইটো আৰু এইটো যদি মিলাই দিওঁ আমাৰ দুইটা কি 90 ডিগ্ৰীকৈ কোণ আমি পাই যাম। মিলাই দিয়া হ'ল। গতিকে মিলাই দিয়াত এ আৰু বি বিন্দুত আমি দুইটা কি 90 ডিগ্ৰীকৈ কোণৰ সৃষ্টি হোৱা কোণটো আমি পাই গৈছোঁ। এতিয়া চোৱা আমাৰ লাগে এইটো 7 সেন্টিমিটাৰ আমি পাইছোঁ এ বি ইকুয়াল টু, তেন্তে আমাৰ বি সি লাগে। বি সি এইটো কি হ'ব 5 সেন্টিমিটাৰ। যদি বি সি 5 সেন্টিমিটাৰ হয় তেন্তে এ ডি কি হ'ব এইটো 5 সেন্টিমিটাৰ হ'ব, কাৰণ আয়তৰ ধৰ্মমতে আমি জানো বিপৰীত বাহু সমান আৰু সমান্তৰাল হয়। তেন্তে এইটো 5 সেন্টিমিটাৰ হ'ব আৰু এইটো এ বি 7 সেন্টিমিটাৰ আছে, তেন্তে চি ডি 7 সেন্টিমিটাৰ হ'ব। গতিকে আমি বি বিন্দুৰ পৰা আৰু এ বিন্দুৰ পৰা কেন্দ্ৰ কৰি দুটা বৃত্তচাপ ল'ম 5 সেন্টিমিটাৰ। গতিকে বি সি আমি কম্পাছৰ সহায়ত আমি মিলাই ল'ম। চোৱা মিলাইছোঁ ইয়াত 5 সেন্টিমিটাৰ। গতিকে আমি বিৰ পৰা এটা 5 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ বৃত্তচাপ ল'ম আৰু ইয়াতো আমি এৰ পৰা এটা ল'ম। এতিয়া চোৱা এই কটাকৰি কৰা স্থানটো চি বিন্দু দিম আমি, বি সি, আৰু এইটো দিম আমি ডি। এতিয়া চোৱা চি ডি মিলাই দিম। চি ডি মিলাই দিয়াত এ বি চি ডি নিৰ্দিষ্ট চতুৰ্ভুজটো আমি পাই গৈছোঁ। গতিকে এইটো আমাৰ আঁকিবলগীয়া চতুৰ্ভুজ আছিল। ইয়াত আমি এ বি চি ডি আমি ইয়াত ধৰি লৈছোঁ, পি কিউ আৰ এছ যিকোনো এটা তোমালোকে ধৰিব পাৰা। এতিয়া চাওঁ অংকন প্ৰণালী। নাম্বাৰ 1 এ বি ইকুয়াল টু 7 সেন্টিমিটাৰ ৰেখাখণ্ড অঁকা হ'ল। প্ৰথমে এ বি ইকুয়াল টু 7 সেন্টিমিটাৰ ৰেখাখণ্ড অঁকা হৈছে। 2 নম্বৰত এ আৰু বি বিন্দুত কম্পাছৰ সহায়ত 90 ডিগ্ৰীৰ কোণ অংকন কৰা হ'ল। এ আৰু বি বিন্দুত কম্পাছৰ সহায়ত 90 ডিগ্ৰী কোণ অংকন কৰা হৈছিল প্ৰথমে। আৰু 3 নম্বৰ আছে এ আৰু বি বিন্দুৰ পৰা 5 সেন্টিমিটাৰ দূৰত্বত দুটা বৃত্তচাপ লোৱাত ডি আৰু চি বিন্দু পোৱা গ'ল। এ আৰু বি বিন্দুৰ পৰা 5 সেন্টিমিটাৰ দূৰত্বত দুটা বৃত্তচাপ ইয়াত এটা লোৱাত চি আৰু ডি বিন্দুটো পাইছোঁ। 4 নম্বৰ ডি আৰু চি বিন্দু দুটা সংযোগ কৰাত এ বি চি ডি আয়ত পোৱা গ'ল। অতএব এ বি চি ডি এয়া আঁকিবলগীয়া নিৰ্দিষ্ট আয়ত। থেংক ইউ। প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব।